সাউন্ডটো একবাৰ চেক কৰিবা যে অডিও ঠিকে আছে নে ঠিক আছে জয়েন হোৱাৰ লগে লগে আমি আৰম্ভ কৰি দিছো ক্লাছটো ইয়েস কালি নিচিনাকে ঠিক আছে কালি দৰে হ'ব সো আমি ষ্টাৰ্ট কৰিব লৈছো আজি আমাৰ সেকেন্ডটো ক্লাছ যেটো এপিএসসি আৰু ইউপিএসসি বাবে হয়নে সো কমেন্ট নকৰিলে ভাল হ'ব কাৰণ আপোনালোক এতিয়া সিনিয়ৰ হয় ওকে তাৰ মানে মই কি ক'ব খুজিছো যে ইউটিউবত যেটো কমেন্টবোৰ আহে ইয়াত হেবোৰ কমেন্ট চাবলৈ সময় নহয় আৰু সেই সমূহ কমেন্ট চাই পঢ়াব পৰা টপিকো নহয় বিলা ঠিক আছে সো আমি সকলোৱে ইউটিউবত মোৰ চেনেলত চালে আপোনালোকে যে আমাৰ যেটো ফাউন্ডেশন কোর্স দিয়া আছিল হেতু পলিটি সকলোৱে চাই আহিল কিন্তু এই কোর্সটো আজিৰ পৰা মানে আমাৰ যোৱা কালিৰ পৰা যেটো কোর্স আৰম্ভ হৈছে এই কোর্সটোত আমাৰ সেই ইউটিউবৰ দৰে নহব বহুতখিনি ডিফাৰেন্স আপোনালোকে দেখিবলৈ পাব সাবজেক্ট একেটাই থাকিব কিন্তু বহুতখিনি ডিফাৰেন্স আপোনালোকৰ চকুত পৰিব যে আমি কি পঢ়ি আহিলো তাত আৰু ইয়াত কি পঢ়িম ঠিক আছে সো মই সেই কোর্সটো এই কাৰণে দিয়া হল হেতু আপোনাৰ ফাউন্ডেশন কোর্স আছিল হেতু কি আছিল হেতু আপোনাৰ ফাউন্ডেশন কোর্স আছিল ফাউন্ডেশন কোর্সটো মই এই কাৰণে দিও যাতে আপুনি 6 ৰ পৰা 12 লৈকে ঠিক আছে সো আপুনি কি হ'ব 6 ৰ পৰা 12 লৈকে আপোনাৰ যদি কিবা কনসেপ্ট ক্লিয়াৰ নোহোৱাকে থাকে হেখিনি আপুনি ক্লিয়াৰ কৰি ল'ব পাৰে কাৰণ ইয়াত হোমৰ লগে লগে আপোনাৰ এম লক্ষ্মীকান্তৰ নিচিনা ভাষা কি হ'ব আপোনালোকে অকমান হয়তো প্ৰথমতে দিগদাৰ পাব সেই দিগদাৰখিনি নাপাবৰ কাৰণে মই কি কৰিছিলো ফাউন্ডেশন কোর্সটো দিছিলো যত আপোনালোকে সকলো বিলাক আৰ্টিকলছ পঢ়ি আহিলে বেসিক স্ট্ৰাকচাৰছ পঢ়ি আহিলে সো এতিয়া পৰা আমাৰ কি হৈছে মেইনছৰ আৰু প্ৰিলি দুইটাকে আমি কি কৰিছো আগত ৰাখি পেলাই এই কোর্সখিনি আৰম্ভ কৰা হৈছে ঠিক আছে সো আজিৰ পৰা আমাৰ আজি কি ডিসকাশন কৰাৰ কথা আছিল পেপাৰ 3 অৰ্থাৎ জিএস পেপাৰ 2 বিষয়ে ডিসকাশন কৰাৰ কথা আছিল ঠিক আছে আজি আমাৰ পেপাৰ 3 অৰ্থাৎ জিএস পেপাৰ 2 বিষয়ে ডিসকাশন কৰাৰ কথা আছিল জিএস জেনাৰেল ষ্টাডিজ পেপাৰ নাম্বাৰ 2 এই জেনাৰেল ষ্টাডিজ পেপাৰ নাম্বাৰ 2 বিষয়ে আমি আজি ডিসকাশন কৰাৰ কথা আছিল ঠিক আছে ওকে সো আজি আমি পলিটি বিষয় চাম তাৰ মানে পলিটি মানে কি তোমাৰ ইট মেইনলি কভাৰ্স ইয়াত কি কভাৰ হ'ব পলিটি বুলি কোৱা ললে এই চেপ্টাৰটোত বা এই পেপাৰখনত আমাৰ কি কভাৰ হ'ব ইয়াত আমাৰ মেইনলি কভাৰ হ'ব যে তোমাৰ গভৰ্নেন্স কি কভাৰ হ'ব আমাৰ গভৰ্নেন্স কনস্টিটিউশন পলিটি সোশিয়াল জাস্টিস এন্ড ইন্টাৰনেশনাল ৰিলেশনশিপ স্যার কি কলে নাম্বার 1 কি কলে এক নম্বৰটা কৈ দিয়া হল যে পলিটি তোমাৰ কি হ'ব গভৰ্নেন্স কি হ'ব গভৰ্নেন্স ইয়াত আমি গভৰ্নেন্সৰ বিষয় চাম তাৰ মানে ইয়াত আমি সৰকাৰৰ বিষয় আলোচনা কৰিম ঠিক আছে সো মই প্ৰথমে দেখুৱাই লৈছো আমি কি চাম 2 নম্বৰ পইণ্টত আমাৰ কি আহিব পলিটি অৰ্থাৎ আমি কনস্টিটিউশনৰ বিষয় চাম পলিটি আমি কি চাম কনস্টিটিউশনৰ বিষয় চাম কনস্টিটিউশন অৰ্থাৎ কি হ'ব সংবিধানৰ বিষয় চাম ইয়াত সো মই কৈছো ন এটো সম্পূৰ্ণ বেলেগ হ'ব তাত আমি যিখিনি পঢ়ি আহিলো মাত্ৰ সাধাৰণ জ্ঞানৰ কাৰণে বুলি ধৰি লবা ইয়াত আমাৰ গোটেইখিনি কোৰ্স কি হ'ব অলপ সিস্টেমটো বেলেগ কাই পঢ়িম ঠিক আছে কনস্টিটিউশন হৈ গল তাৰপা কি পলিটি আমাক এক্সট্ৰাকে লাগিব ইয়াত সোশিয়াল জাস্টিস আৰু ইন্টাৰনেশনাল ৰিলেশনশিপ ঠিক আছে সো আমি আকৌ এক্সট্ৰাকে পলিটি পঢ়িবই লাগিব আৰু পলিটিত চাই কি পঢ়িম কৈ আছো চিন্তা কৰিব নালাগে পলিটি পঢ়িম ইয়াত আমি কি ৰাজনীতি পঢ়িম ইয়াত আমি কি পঢ়িম ৰাজনীতি এক্সট্ৰাকে পঢ়িম আৰু আমাক কি ইয়াত কি লাগিব সোশিয়াল জাস্টিস ঠিক আছে নে আৰু ইয়াক কি কব সামাজিক ন্যায় বুলি কম আমি সামাজিক ন্যায় আৰু কি চাবে আমি ইন্টাৰনেশনাল ৰিলেশন তাৰ মানে কি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ঠিক আছে ইয়াত আমি অসমীয়া আৰু ইংৰাজী দুইটা ইনিশিয়ালি লৈ পেলাই আৰম্ভ কৰিছো ঠিক আছে তাৰ পাছতে মই কৰিম ইংলিশ আৰু আসামিজ সেপাৰেট কৰি দিম ঠিক আছে আন্তঃৰাষ্ট্ৰীয় কি হ'ব সম্পৰ্ক ঠিক আছে সো এই গিটা টপিক ইয়াত কভাৰ কৰিম সো এই টপিক গিটা কভাৰ কৰাৰ আৰু এই গভৰ্নেন্স বুলি ক'লে আমাৰ মনত প্ৰশ্ন আছে গভৰ্নেন্স বুলি ক'লে কি পঢ়িব লাগিব ইয়াৰ ভিতৰত কি ইনক্লুডেড হ'ব কনস্টিটিউশন বুলি ক'লে কি ইনক্লুডেড হ'ব পলিটি বুলি ক'লে কি ইনক্লুডেড হ'ব এইখিনি আমাৰ অলপ
প্ৰশ্ন আহে নে মনলৈ আহে স্যাৰ এইখিনি আমি এটা এটা ব্ৰড টপিক হয় ইয়াত এটা ব্ৰড টপিক হয় ঠিক আছে সো পলিটি বুলি ক'লে কি সোমাব তুমি গম পাব লাগিব পলিটি আৰু গভৰ্নেন্স আৰু কনস্টিটিউচনৰ মাজৰ তুমি দুইটাকে ডিফাইন কৰিব পাৰিব লাগিব ঠিক আছে আৰু সোশ্যাল জাস্টিসত আমি কি পঢ়িব লাগিব ইন্টাৰনেশ্যনেল ৰিলেচনত আমি কোনবিলাক টপিক পঢ়িব লাগিব সেই বিষয়ে আমি আলোচনা কৰাটো বহুত বেছি দৰকাৰ কাৰণ আজিৰ পৰা আমাৰ পলিটি ক্লাছ আৰম্ভ হৈছে সো ডাইৰেক্ট যে পঢ়াই দিম মই আহি পেলাই কনস্টিটিউশনখন লৈ পেলাই সেইটো কথা নহয় সো আমি জানিব লাগিব যে কোনখিনি আমি কি ধৰণে পঢ়ি যাম সো সেপাৰেট প্ৰতিটো বস্তু আমি টপিক ওয়াইজ পঢ়িলেহে আমাৰ কি হ'ব এইখিনি কাম হৈ যাব ঠিক আছে yes hey history foundation কোর্সটো বহুত ইম্পর্টেন্ট হৈ যাব history foundation কোর্স যেটো দিয়া হল হেতু চাই ললে আমাৰ বহুত খিনি লাভ আহিব ঠিক আছে সো এটা চাবলৈ যে ইন্ডিয়ান কনস্টিটিউশন এই ইন্ডিয়ান কনস্টিটিউশনত আমাৰ কি কি পঢ়িব লাগিব ইয়াত আমি যেটো আমাৰ আছে যে হিষ্টৰিকেল আনপিনিং বুলি কয় হিষ্টৰিকেল আনপিনিংস বুলি কয় ইভলিউশন অফ ইন্ডিয়ান কনস্টিটিউশন বুলি কয় ফিচাৰ্স অফ ইন্ডিয়ান কনস্টিটিউশন বুলি কয় এমেন্ডমেন্ট অফ ইন্ডিয়ান কনস্টিটিউশন তোমাৰ সিগনিফিকেন্ট প্ৰভিজনস তোমাৰ এন্ড বেসিক স্ট্ৰাকচাৰ অফ ইন্ডিয়ান কনস্টিটিউশন এইখিনি বিষয় আমি পঢ়াটো খুবেই দৰকাৰী কোন টপিকৰ ভিতৰত এই কনস্টিটিউশনৰ টপিকটোৰ ভিতৰত ঠিক আছে সো এটো আমি হিটো পেজত এবাৰ চাই লওঁ ঠিক আছে সো ইন্ডিয়ান কনস্টিটিউশন বুলি যেটো আমাৰ টপিক এটা পাই গৈছো এতিয়া আমি ন ইন্ডিয়ান কনস্টিটিউশন এই যেটো আমি সাব পইণ্টটা উলিয়াই লৈছো ঠিক আছে সাব পইণ্টটো আমি কি পঢ়িব লাগিব এই টপিকটোৰ ভিতৰত আমি পঢ়িবলৈ পোৱা বস্তুকিটা হৈ যাব ইয়াৰ এক নম্বৰ হ'ব কি ব্যাকগ্ৰাউণ্ড অফ ইন্ডিয়ান কনস্টিটিউশন কি হ'ব ব্যাকগ্ৰাউণ্ড অফ ইন্ডিয়ান তুমি সিলেবাস কপি বা সিলেবাস পিডিএফ কৰি ৰাখিলে নহব হা সো মই যেতিয়া তোমাৰ সিলেবাস পিডিএফ কপি কৰি নাই ৰখা সো তুমি নাৰাখিবা ঠিক আছে ব্যাকগ্ৰাউণ্ড অফ ইন্ডিয়ান কনস্টিটিউশন চাব লাগিব হয়নে তাৰ মানে হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড ঠিক আছে সো হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড মানে কি আমি এইখিনি কথা আৰু অলপ পাছত ডিসকাস কৰি যাম হে তুমি চিন্তা কৰিব ঠিক আছে সো তুমি এটা হিষ্টৰিকেল আনপিনিং বুলি কোৱা বা হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড বুলি কোৱা তোমাৰ কথা ঠিক আছে তো তুমি ল'ব লাগিব কি তুমি ইভলিউশন অফ ইন্ডিয়ান কনস্টিটিউশন কি ল'ব লাগিব ইভলিউশন সো তোমাৰ ইভলিউশন কেনেকে হল কনস্টিটিউশনখন আজি ষ্টেজলৈ কেনেকে আহিলে ঠিক আছে তোমাৰ আগতে কি আছিল আগৰ তোমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তোমাৰ এসিস্ট কৰিবৰ কাৰণে 4 জন মেম্বাৰৰ এটা কমিটি আছিল 4 পাৰ্সনৰ এটা কি আছিল কমিটি আছিল ঠিক আছে সো হেটো তোমাৰ ইভলিউশন হৈ পেলাই আজি তোমাৰ লোকসভাত কি দৰে আজি তোমাৰ লোকসভাত কি দৰে 543 জন 545 জন মেম্বাৰ সদস্য হৈ গলগে হয়নে সো কিমান ডাঙৰ ইভলিউশন হৈ গল সো এইবিলাক আমি কিয় জানিব লাগিব এইবিলাক জানিব লাগিব কাৰণ ইয়াৰ কিছুমান ৰেসপেক্ট আছে নহলে আমাৰ হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড অফ ইন্ডিয়ান কনস্টিটিউশন কেতিয়াও পঢ়িবলৈ নিদিয়ে আমাক সেই পুৰণা তোমাৰ ৰেগুলেটিং এক্ট কেতিয়াও পঢ়িব নিদিয়ে যে হয় নাই ৰেগুলেটিং এক্ট তোমাৰ কি 1773 আমাক কেতিয়াও এতিয়া যুগত পঢ়িবলৈ নিদিলেহেঁতেন কিবাটো ইয়াৰ ভূমিকা থাকিব লাগিব ভাৰতৰ এতিয়া সংবিধানৰ ক্ষেত্ৰত এতিয়া দেশ নিৰ্মাণৰ ক্ষেত্ৰত এই ৰেগুলেটিং এক্ট 1773 কিবা নহয় কিবা ভূমিকা আছে বাবে আমাক এখিনি দিছে সো কি ভূমিকা আছে তো কিয় পঢ়িব লাগে সেইখিনি আমি ইয়াত চাব লাগিব ঠিক আছে সো ইয়াত কি হ'ব বেসিক ফিচাৰ্স খিনি আহিব ইভলিউশন খিনি লিখিলোৱে তাৰপা কি হ'ব তোমাৰ এমেন্ডমেন্ট কি ইম্পৰ্টেন্ট এমেন্ডমেন্ট মানে কি হ'ব তোমাৰ সংশোধন ঠিক আছে ভাৰতীয় সংবিধানৰ সংশোধন খিনি লাগিব লগতে কি সিগনিফিকেন্ট মানে কি প্ৰভিজনস ঠিক আছে সো কি লিখিব লাগিব তোমাৰ ফিচাৰ্স অফ ইন্ডিয়ান কনস্টিটিউশন তাৰপা কি হ'ল এমেন্ডমেন্ট ঠিক আছে এমেন্ডমেন্টস ইম্পৰ্টেন্ট এমেন্ডমেন্টস ঠিক আছে তাৰপা তোমাৰ কি হ'ব বেসিক স্ট্ৰাকচাৰ স্ট্ৰাকচাৰ আৰু তোমাৰ কি লাগিব কলো মই ইম্পৰ্টেন্ট প্ৰভিজনস ঠিক আছে ইম্পৰ্টেন্ট প্ৰভিজনস সো এইবিলাকো মিলাই পেলাই আমি কি কৰিম এইবিলাক আমি আন্ডাৰত পঢ়িম এই গোটেইখিনি টপিক আমি ইন্ডিয়ান কনস্টিটিউশনৰ আন্ডাৰত পঢ়িম ঠিক আছে সো সাউন্ডটো চাগে প্ৰপাৰলি আৰু ভিজিবিলিটি ঠিক আছে ওকে নো প্ৰবলেম সো এই গোটেইখিনি আমি কি হ'ব ইন্ডিয়ান কনস্টিটিউশন ভাৰতীয় সংবিধানৰ আন্ডাৰত এখিনি আমি পঢ়িব গৈছো ঠিক আছে সো মোৰ মতে কাৰো হয়তো ইমান দিগদাৰ নাই পোৱা ন সো প্ৰভিজন মানে কি তোমাৰ সিগনিফিকেন্ট যিখিনি প্ৰভিজন হয় ঠিক আছে সিগনিফিকেন্ট যিখিনি ইম্পৰ্টেন্ট হয় আৰু এই সিগনিফিকেন্ট প্ৰভিজনস খিনি পঢ়াটো আমাৰ কি হ'ব ইম্পৰ্টেন্ট হ'ব কাৰণ আন্ডাৰত এই ইন্ডিয়ান কনস্টিটিউশনৰ আন্ডাৰত ঠিক আছে ক্লিয়াৰ কিলেকে ঠিক আছে তুমি যেতিয়া সিলেবাসখন চাবা ফাৰ্স্টত তুমি এটো পাবা ফাৰ্স্ট কিবা তুমি জিএস পেপাৰ 2 যেতিয়া চাবা তুমি এই ধৰণে পাবা ঠিক আছে এই ধৰণে পোৱাৰ পিছত তুমি আকৌ তা পইণ্ট ওয়াইজ পাবলৈ আৰম্ভ কৰিবা এক নম্বৰতে থাকিব তোমাৰ এটো ইন্ডিয়ান কনস্টিটিউশন ঠিক আছে ইন্ডিয়ান কনস্টিটিউশনৰ আন্ডাৰত তোমাক দেখাব যে তুমি এইখিনি পঢ়িব লাগিব বুলি গম পাইছা নাই ঠিক আছে তুমি এইখিনি পঢ়িব লাগিব বুলি দেখাব এতিয়া এইখিনি যে পঢ়িব লাগে বুলি যে দেখালে এইখিনি তোমাৰ চাবা দেই এইখিনি যে এইখিনি যে পঢ়িব লাগে বুলি ক'লে এতিয়া এইখিনি পঢ়ি পেলাই তোমাৰ কি হ'ব তুমি এইখিনি ভিতৰটো আৰু টপিক আছে তুমি যদি তুমি এটো তোমাৰ ডিস্টিংক্ট কৰিব নাপোৱা ন কি পঢ়িব লাগিব তুমি হয়নে তুমি একো ডিস্টিংকশন তুমি একো
ধৰিব নাই পৰা যে পিছত তোমাৰ কি ইনক্লুডেড থাকিব হয়নে সো তুমি দেখিলা যে ব্যাকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউচন আছে হয়নে তুমি এতিয়া চাবলে তোমাৰ হয়তো দিগদাৰ পাইছা তুমি যে পিছত কি পঢ়িব লাগিব ওকে সো তাৰ কাৰণে আমি ব্ৰডলি ডিভাইড কৰিব পাৰো যে ইয়াৰ ভিতৰত আমি কি পঢ়িম ইয়াৰ আন্ডাৰত আমি কি পঢ়িম ইয়াৰ আন্ডাৰত আমি কি পঢ়িম ইয়াৰ আন্ডাৰত আমি পঢ়িব যে হিষ্টৰিকেল ইভলিউচন অফ কনষ্টিটিউচন ইয়াত আমি কি পঢ়িম হিষ্টৰিকেল ইভলিউচন অফ কনষ্টিটিউচন সো ব্যাকগ্ৰাউণ্ড অফ আমি এই টপিকটোৰ ভিতৰত আমি কি পঢ়িম চাইছিলো হয়নে সো কি পঢ়িম কলো মই ব্যাকগ্ৰাউণ্ড ওকে background of historical কি হ'ব background of historical কি হ'ব তোমাৰ background of historical evolution কি হ'ব evolution of the Indian constitution background of কি হ'ব না এইটো বিষয় আমি চাব লাগিব এতিয়া ঠিক আছে না আমি এতিয়া এইখিনি বিষয় চাব লাগিব ৰাইট এটো একো বুজা নাই পোৱা ঠিক আছে ক্লিয়াৰ ঠিক আছে সো ব্যাকগ্ৰাউণ্ড বা তুমি কি হিষ্টৰিকেল ইভলিউচন বা ব্যাকগ্ৰাউণ্ড অফ তোমাৰ দৰকাৰ নহলো কাৰণ ইয়াত লিখি থৈছো মই ব্যাকগ্ৰাউণ্ড বুলি ঠিক আছে সো দাই লিখা থাকে হিষ্টৰিকেল ইভলিউচন অফ ইণ্ডিয়ান কনষ্টিটিউচন লিখি ললা ঠিক আছে দুই নম্বৰতে তোমাক কি লাগিব তুমি দুই নম্বৰতে কি চাব লাগিব তুমি চাব লাগিব যে তোমাৰ কি আছে ফিচাৰ্স অফ কনষ্টিটিউচন সো আমি কনষ্টিটিউচনৰ পাৰ্টতে সোমাই আছো মই দেখুৱাই আছো যে কি চাম আমি ওকে সো ফিচাৰ্স অফ ইণ্ডিয়ান কনষ্টিটিউচন এই ফিচাৰ্সৰ আন্ডাৰত আমি কি চাম ফিচাৰ্স অফ ইণ্ডিয়ান কনষ্টিটিউচন ঠিক আছে ফিচাৰ্স অফ ইণ্ডিয়ান কনষ্টিটিউচন সো আপুনি দুবাৰ লিখিছে সো দুবাৰ লিখিলেও কি হ'ব বুজিবৰ কাৰণে আমাৰ আৰু মই যিমান পাৰো সিমান সিম্পলিফাই কৰি পঢ়াও আপোনালোকে সকলোৱে জানে ঠিক আছে সো মই কিও সিম্পলিফাই কৰি পঢ়াও ঠিক আছে তাৰপৰ তুমি ইয়াত চাবলগীয়া হ'ল যে কনষ্টিটিউচনৰ ভিতৰত ঠিক আছে কনষ্টিটিউচনৰ ভিতৰত আমি ইম্পৰ্টেন্ট প্ৰভিজনৰ ভিতৰত বা তুমি গোটেই ষ্ট্ৰাকচাৰৰ ভিতৰত আমি কি চাব লাগিব তাত তোমাৰ চাব প্ৰেসিডেন্সিয়েল ভাৰ্সাস পাৰ্লিয়ামেন্টাৰী যেটো গৱৰ্ণমেন্টৰ টাইপ আছে ঠিক আছে সো কি হ'ব প্ৰেসিডেন্সিয়েল versus parliamentary কি হ'ব parliamentary type of যেটো গভৰ্ণমেন্ট হয় না টাইপ অফ এই বিলাকৰ বিষয় চাম যে আমি কি চাম যে প্ৰেসিডেন্সিয়েল গভৰ্ণমেন্ট কি হয় প্ৰেসিডেন্সিয়েল গভৰ্ণমেন্টৰ কেনেকুৱা হয় বা ভাৰ্সাস তাৰ লগত আমি কম্পেয়াৰ কৰিম কাৰ পাৰ্লিয়ামেন্টাৰী টাইপ অফ গভৰ্ণমেন্ট সো এই গোটেই বস্তু যদি ডিস্টিংক্টলি যদি এনেকে আমাৰ মাইন্ডত যদি আমি মেপিং কৰি লওঁ যে আচ্ছা এইটো পঢ়িম তেতিয়া আমাৰ কি হয় সুবিধা হয় ইয়াতে আমি ইম্পৰ্টেন্ট এমেন্ডমেন্ট পঢ়িম কাৰণ তাতে এই এমেন্ডমেন্টৰ আন্ডাৰত আমি কি পঢ়িম ইয়াত আমি ইম্পৰ্টেন্ট এমেন্ডমেন্ট পঢ়িম ইয়াত আমি কি পঢ়িম ইম্পৰ্টেন্ট এমেন্ডমেন্ট স্যাৰ ইয়াত লিখি দে এমেন্ডমেন্ট আকৌ এমেন্ডমেন্ট লিখাচোন দুবাৰ লিখিলেও তোমাৰ একো প্ৰবলেম নাই ন ইম্পৰ্টেন্ট কি এমেন্ডমেন্ট ঠিক আছে ইম্পৰ্টেন্ট এমেন্ডমেন্টস ওকে স্যাৰ আগৰ দৰে ইউটিউবত দিব নেকি ক্লাস দুই এটা ক্লাস দি দিয়া হ'ব ঠিক আছে দুই এটা ক্লাস দি দিয়া হ'ব ঠিক আছে সো কি হ'ব ইম্পৰ্টেন্ট এমেন্ডমেন্টছৰ বিষয় চাব লাগিব তাৰপৰ স্যাৰ এই আৰু কি আছে আৰু প্ৰসিডিউৰ তোমাৰ এমেন্ডমেন্টৰ প্ৰসিডিউৰ থাকে না সো কেনে এমেন্ডমেন্ট কৰা ঠিক আছে সো ইম্পৰ্টেন্ট এমেন্ডমেন্টৰ লগতে আমি কি চাব লাগিব প্ৰসিডিউৰ অফ এমেন্ডমেন্ট procedures of কি amendment procedures of amendment so amendment কি ধৰণে কৰা হয় সেই বিষয় আমি ক'ত চাই লম এই পইণ্টটো আন্ডাৰতে আমি সেই পইণ্টটো চাই লম ঠিক আছে এই পইণ্টটো আন্ডাৰতে আমি procedure amendment চাই লম so মই কৈছো না তুমি সিলেবাস মুখস্থ কৰিবই লাগিব তুমি কপি পিডিএফ আজিকালি अवेलेबल পিডিএফ তুমি কেটা পঢ়িছা তোমাৰ ফোনৰ স্ক্ৰিনশ্বট তুমি কেটা পঢ়িছা এটাও পঢ়া না ঠিক আছে সো ইয়াতে চাবলৈ আমি বেসিক স্ট্ৰাকচাৰ জুডিশিয়াল ৰিভিউ হয়নে জুডিশিয়াল ৰিভিউ মানে কি তোমাৰ জাজমেন্ট বিলাক হয়নে সো জাজমেন্ট বিলাক বহুত ইম্পৰ্টেন্ট আমি আগতে জানো হয়নে বেসিক স্ট্রাকচার লাগিব না লাগিব বেসিক স্ট্রাকচার ইয়াৰ আন্ডাৰতে চাব লাগিব আমি ইয়াৰ আন্ডাৰতে আমি কি চাব লাগিব বেসিক স্ট্রাকচারস ঠিক আছে আৰু আমি কি চাব লাগিব ইয়াৰ আন্ডাৰতে আমি চাব লাগিব কৈছিলো মই জুডিশিয়াল ৰিভিউজ ঠিক আছে জুডিশিয়াল ৰিভিউজ মানে কি তোমাৰ যিবিলাক জাজমেন্টস আহে ন যিবিলাক তোমাৰ জাজমেন্টস আহে এই জাজমেন্টস বিলাক আমি চাব লাগিব ঠিক আছে এই জাজমেন্টস বিলাক চাব লাগিব সো অসমীয়া নকলেও একো প্ৰবলেম পোৱা নাই নহয় চাগে ঠিক আছে একেবাৰে সহজ টাৰ্মছ বিলাক সো যেটো টাৰ্মছ মোৰ নিজে টান লাগিব তেতিয়া মই কি কৰিম হেতু অসমীয়াত ক'ব ট্ৰাই কৰিম বাট এখিনি তুমি নরমাল হয় তুমি এপিএসসি যেতিয়া আজি প্ৰিপাৰেচন কৰি আছা মেইনছৰ ক্লাস কৰি আছা বা প্ৰিলিমছৰ ক্লাস কৰি আছা সো তোমাৰ কাৰণে তো বহুত ইম্পৰ্টেন্ট যে তুমি ইংলিশক বেছি গুৰুত্ব দিয়া ঠিক আছে ইংলিশক বেছি গুৰুত্ব দিয়া কাৰণ তুমি মেইন নোটছ বিলাক তোমাক মই যিখিনি নোটছ সাজেষ্ট কৰিম আৰু দুই দিনৰ পাছতে যিবোৰ কিতাপ ল'ব কম ঠিক আছে যিবোৰ নোটছ তোমাক চাব কম ঠিক আছে তোমাৰ হেবিলাক চালে তোমাৰ কি হ'ব কম পানে হেবোৰ তো প্ৰায় ভ্যালুএবল নোটছ খিনি ইম্পৰ্টেন্ট নোটছ খিনি প্ৰায় ইংলিশতে পোৱা যায় কোনো অসমীয়া নপোৱা তোমাৰ ভিজন
IQ তোমাৰ ভিজন IS ঠিক আছে তাৰ তোমাৰ যেটো মানে যিবিলাক নোটছ হ'ব ন তাৰ ভিজন IS ৰ নোট বিলাকটো তোমাৰ একেবাৰে কি হয় ইংলিছত পোৱা যায় হয়নে সো এইবিলাক ইমান ধুনীয়া শংকৰ IS ৰ যিবিলাক নোটছ হয় তুমি পঢ়িবই লাগিব হয় নাই সো মই এটো নহয় যে মই বেলেগ পঢ়িব নকওঁ সব পঢ়িব লাগিব যেটো ভাল নোটছ মই সাজেষ্ট কৰি দিম হেতু ল'ব লাগে হেতু পঢ়িব লাগে বা তোমালোকে যদি নোৱাৰা মই লৈ দিম ঠিক আছে মোৰ ওচৰত আছে মই সাপ্লাই কৰিম একো নাই সো আমাৰ PDF সেকশনত এবোৰ জমা হৈ থাকিব ঠিক আছে এটো কোনো এডিআৰি ক্লাছ নহয় যে নরমালি সকলোৱে মানে সকলোৰ কাৰণে এটো ক্লাছ ঠিক আছে সো সকলোৰ কাৰণে এটো ক্লাছে নহয় ঠিক আছে আৰু এটো ক্লাছ যিসকলে চাই আছে সিৰিয়াছ সকলে চাই আছে এনেও ঠিক আছে ওকে সো এখিলে কাৰো দিগদাৰ নাই ঠিক আছে হৈ গল ওকে নেক্সট আমি কি চাব লাগিব সো এতিয়ালৈকে আমি কোৰ্সত হুমুৱাই নাই সাবজেক্টত হুমুৱাই নাই পলিটি আজি ফাৰ্স্ট ক্লাছ কৰিম বুলি হুমুৱাই নাই কাৰণ ইয়াত আমি চাই যে কি পঢ়িব লাগিব আৰু ইয়াত পঢ়িব লগা পইণ্ট হ'ল তাৰ ফান্ডামেন্টাল ৰাইটস আৰ ইয়েস কনস্টিটিউশন কোড গল কনস্টিটিউশনৰ ভিতৰত আমি যদি চাব লাগিব আমি ইয়াৰ লগতে আমি কি চাব লাগিব ফান্ডামেন্টাল ৰাইটস চাব লাগিব কি চাব লাগিব ফান্ডামেন্টাল ৰাইটস চাব লাগিব স্যাৰ ইয়েস স্যাৰ কি হ'ব ফান্ডামেন্টাল ৰাইট ইয়াত আমি কি চাম ফান্ডামেন্টাল ইয়াতে আমি ৰাইট চাব লাগিব ফান্ডামেন্টাল ৰাইট চাব লাগিব ইয়াতে আমি ডিপিএসপি বিষয় চাব লাগিব ডিপিএসপি বিষয় ইয়াতে আমি চাব লাগিব ঠিক আছে ডাইৰেক্টলি প্ৰিন্সিপাল অফ ষ্টেট পলিচি বিষয় আমি ইয়াৰ যদি চাই ললো হবনে নহব স্যাৰ গোটেখিনি চাব লাগিব ঠিক আছে ওকে সো প্ৰিএম্বল থাকি যাব নেকি প্ৰিএম্বল এটা পাৰ্ট আছে তোমাৰ সংবিধানৰ এটা পাৰ্ট হয় ঠিক আছে সো সংবিধানৰ এটা পাৰ্ট হয় কি প্ৰিএম্বল এটা পাৰ্ট হয় তুমি পাৰ্ট নহয় বুলি নাভাবিবা ঠিক আছে প্ৰিএম্বল মানে কি প্ৰস্তাৱনা ওকে সো প্ৰস্তাৱনা এটা কি সংবিধানৰ পাৰ্ট হয় ওকে সো এটা বিষয় চাব লাগিব এতিয়া স্যাৰ আমি যে এইখিনি চাম এইখিনি সব আমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কি ধৰণৰ কোৱেশ্চন আহিব পাৰে স্যাৰ সো কোৱেশ্চন এনেকুৱা ধৰণৰ আহিব পাৰে যে তোমাক সুধিব যে কনস্টিটিউশন ইজ এ লিভিং ডকুমেন্ট জাস্টিফাই কি কলে সো এটা কোৱেশ্চন নেকি ইয়েস এটা এটা কোৱেশ্চন হয় কোৱেশ্চনটো কি হয় যে কনস্টিটিউশন ইজ এ লিভিং ডকুমেন্ট কনস্টিটিউশন is a living document justify ঠিক আছে 10 মার্কস আর দিল মার্ক ওকে সো এই ধৰণৰ আজি আমি কি কৈছো গোটেইখিনি বস্তুটো বনাই লৈছো এতিয়া আমাৰ পঢ়া আৰম্ভ কৰিম সো কোৰ পৰা আৰম্ভ কৰিম এতিয়া পঢ়া বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন ওকে স্যাৰ আজি পৰা আমাৰ কি হৈছে বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কৈছে মানে আমি মূল কোৰ্সত আমি এন্টাৰ কৰিছো ঠিক আছে কালি সিলেবাস ডিসকাশন কৰা হৈ গল একো প্ৰবলেম নাই ওকে স্যাৰ পলিটি মানে জিএস পেপাৰ কিমান হ'ব জিএস পেপাৰ 2 আৰু পেপাৰ নাম্বাৰ 3 হ'ব ওকে স্যাৰ কি পঢ়িম ইয়াত আমি চাম যে কনস্টিটিউশন মানে চোৱা কনস্টিটিউশন বুলি কোৱাৰ লগে লগে আমাৰ মোস্টলি যিখন কিতাপ ইউজ কৰা হয় সেই কিতাপখনৰ নাম কি হ'ব তোমাৰ এম লক্ষ্মীকান্ত মানে ইণ্ডিয়ান পলিটি যিখন আছে এখন কাৰ হয় এম লক্ষ্মীকান্তৰ হয় আৰু সেইখন কিতাপে আমি মোস্টলি ফলো কৰিম কাৰণ বহুতে ফলো কৰে এখন কিতাপ সো সেইখন আমি পঢ়িম ঠিক আছে আৰু তাৰ কাৰণে মই এনচিআৰটিজ বিলাক পঢ়িব কম যদি তুমি এম লক্ষ্মীকান্তৰ ভাষা অকমান টান পোৱা তাৰ আগত তুমি ক্লাছ 11 তুমি যিখন এনচিআৰটি আছে তুমি সেইখন পঢ়ি আহা তাৰ পৰা আমি এম লক্ষ্মীকান্ত পঢ়িব লাগিব আৰু টান পোৱা কোনো কথাই নাই মই যেতিয়া আছোৱে পঢ়াবৰ কাৰণে তো আহিছো ঠিক আছে সো একদম সিৰিয়াসলি ক্লাছ হ'ব আৰু সকলো যাতে টাইমতে আহি পেলাই লগইন কৰে এই ক্লাছটো ঠিক আছে সো এটা আৰম্ভ কৰিব পাৰি না ফাৰ্স্ট ক্লাছটা যে আৰম্ভ কৰিব পাৰি না ওকে পাৰি না ঠিক আছে সো এখন বুক কি হয় মোস্ট ইউজড বুক হয় ঠিক আছে মোস্ট ইউজড বুক হয় যিকোনো এক্সাম হক লাইক APSC UPSC তোমার ADRE SSC Assam Police ঠিক আছে this one single book is comprehensive enough to make you prepare almost all of them ঠিক আছে প্ৰতিটো এক্সামৰ কাৰণে তোমাৰ এখন বুক কি হয় সাফিসিয়েন্ট হৈ যায় ঠিক আছে সো সাফিসিয়েন্ট হৈ যায় হ'ব সো আমি কাৰণ আমাৰ মেইন কনসেপ্ট খিনি তো হৈ আছে আমাৰ সেন্ট্রাল স্টেট আমাৰ মানে পাৰ্ট খিনি তো আমাৰ আৰ্টিকল খিনি আমি ডিসকাশন কৰি ৰাখিছো হয়নে সো আমাৰ খুব বেছি 50 ঘন্টা বা 60 ঘন্টা ক্লাছত আমাৰ এম লক্ষ্মীকান্ত 7th এডিশন যেটো আছে তো 7th এডিশন এম লক্ষ্মীকান্ত আমি শেষ কৰিব লাগিব ঠিক আছে আমি শেষ কৰি দিব পাৰিলে আমাৰ ভাল হ'ব ৰাইট ওকে সো আজি পৰা আমি আৰম্ভ কৰিব লাগে এম লক্ষ্মীকান্ত ওকে এম লক্ষ্মীকান্ত ক'ত গ'ল ইয়াত পাই যাম চাগে 7th এডিশন তো সকলোৱে পিডিএফ তো ডাউনলোড কৰি ল'ব নহলে বুকখন লৈ ল'ব আপোনালোকৰ কাৰণে কি হ'ব সুবিধা হ'ব মানে সৰু কেনেকে হৈ গ'ল ওকে এম লক্ষ্মীকান্ত
বুক ওয়াইজ আমি তো আগত নাই পঢ়া ন এবাৰ আমি লাইন বাই লাইন ওয়ার্ড টু ওয়ার্ড পঢ়ি আমি কৰিম শেষ কৰিম ঠিক আছে সো লাইন টু লাইন আমি পঢ়িম লাইন টু লাইন চাম হা ওকে ওয়েট আহো ইমান দেৰি কান্তিজি কি খবৰ ইমান দেৰি নাই অহা টেবল 22 ওকে আহিব হিষ্টৰিকেল বেকগ্ৰাউণ্ড ঠিক আছে হিষ্টৰিকেল বেকগ্ৰাউণ্ড কাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড এম লক্ষ্মীকান্ত ওকে সো এইটো চোৱাৰ আগত আমি অকমান বেকগ্ৰাউণ্ড অকণ চাই ল'লে ভাল হ'ব আমাৰ ঠিক আছে বেকগ্ৰাউণ্ড অকণ চাই লওঁ সো বেকগ্ৰাউণ্ড কি চাম বেকগ্ৰাউণ্ড আমি এইটো চাম যে কোম্পানী ঠিক আছে সো কোম্পানী পৰা আমি আৰম্ভ কৰিম ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী BEIC এইটো এটা 1600 চনত এষ্টাব্লিছ হোৱা লণ্ডনত এষ্টাব্লিছ হোৱা এটা কি হয় প্ৰাইভেট কোম্পানী হয় এটা কি হয় প্ৰাইভেট কোম্পানী হয় ঠিক আছে যি তোমাৰ কি কৰে ট্ৰেড কৰে যি কি কৰে তোমাৰ ট্ৰেড কৰে যাৰ ট্ৰেড কৰাৰ ৰাইট দিছিলে ইংলেণ্ডৰ ৰাণীয়ে কোড দিছিলে তোমাৰ আফ্ৰিকা মানে তোমাৰ ইষ্টৰ সাইডে কি আছিলে ইষ্টৰ সাইডে তোমাৰ কি আছিলে তোমাৰ ট্ৰেড কৰিবৰ কাৰণে ৰাইট দিছিলে কোনে দিছিলে ইংলেণ্ডত দিছিলে ঠিক আছে ওকে এই কোম্পানীটো তোমাৰ কি হৈছিলে ইণ্ডিয়াত সোমাইছিলে ইণ্ডিয়াত সোমাই পেলাই তেওঁলোকে তোমাৰ ট্ৰেডৰ কাম আৰম্ভ কৰিছিলে ঠিক আছে তাতে বেলেগ একো নহয় এটা প্ৰাইভেট ট্ৰেডিং কোম্পানী হয় কি হয় 16th century 1600 এডিত তেওঁলোকে এষ্টাব্লিছ কৰা এটা প্ৰাইভেট ট্ৰেডিং কোম্পানী হয় বাকি হতে একো নহয় ঠিক আছে মানে ৰিচ পিপল ওকে ৰিচ ট্ৰেডাৰ্স এ গ্ৰুপ অফ ৰিচ ট্ৰেডাৰ্সৰ এটা কোম্পানী হয় ঠিক আছে বহুতখিনি ধনী মানুহ ৰিচ পিপলৰ দ্বাৰা কি কৰা হয় গঠন কৰা এটা মাত্ৰ ট্ৰেডিং কোম্পানী হয় এটা কি কোম্পানী হয় ট্ৰেডিং কোম্পানী হয় ওকে এই কোম্পানীৰ কাম কি হল তোমাৰ বেহা বেপাৰ কৰিব ঠিক আছে বেহা বেপাৰ কৰিব তেওঁলোকে ইংলেণ্ডৰ পৰা যিখিনি ৰাইট লাগে যিখিনি তোমাৰ পাৰমিশনছ পাব লাগে ইংলেণ্ডৰ ৰাণীৰ পৰা তেওঁলোকে কৈছিলে পাইছিলে ঠিক আছে সো ওকে সো তেওঁলোকে স্লোলি এণ্ড গ্ৰেজুৱেলি ইণ্ডিয়াত আহি পেলাই তোমাৰ কি হল ট্ৰেড কৰিব আৰম্ভ কৰিলে ঠিক আছে সো তোমাৰ কি হল 1600 পৰা 1750s লৈকে 1600s পৰা 1750s লৈকে কি হল ইণ্ডিয়াত তোমাৰ ট্ৰেডাৰ হিচাপে কাম কৰিলে তেওঁলোকে বিজনেছে কৰিলে ঠিক আছে বিজনেছে কৰিলে কিন্তু আফটাৰ 1750s কি হল তোমাৰ মুগল বিলাকৰ তোমাৰ ডিক্লাইন হ'বলৈ আৰম্ভ কৰিলে লাহে লাহে কি হল তোমাৰ এই মুগলৰ পাৱাৰ কমি আহিবলৈ ধৰিলে এই মুগলৰ জেগা ল'বৰ কাৰণে সকলোৱে হেতা ওপৰ চলালে লাইক তোমাৰ ফ্ৰেঞ্চে হওক তোমাৰ বেলেগ বেলেগ যিসমূহ ভাৰতত সেই সময়ত থকা সৰু সুৰা যিবিলাক ডাইনাষ্টিছ আছিলে সেইবিলাকে হওক লগতে তোমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীও ট্ৰাই কৰিলে যে আমিও কি কৰিব লাগে সেই মুগলৰ জেগা গৈ ল'বগে লাগে ঠিক আছে সো এইটো বেকগ্ৰাউণ্ডৰ পৰাই আমাৰ কি হৈছে এতিয়া আৰম্ভ হৈছে ঠিক আছে সো এটা কথা হ'ল যে স্যাৰ আমি যে এই ইমান পুৰণা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা পঢ়া আৰম্ভ কৰিম তাতে আমি পাম স্যাৰ এটা 1773 ৰেগুলেটিং এক্ট পাম একেবাৰে শেষত গৈ আমি পাম যে 1947 ৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট ঠিক আছে সো গভৰ্নমেন্ট অফ ইণ্ডিয়া বা ইণ্ডিয়া ইণ্ডিপেন্ডেন্স এক্ট পামগে সো এইখিনি কিয় পঢ়িব লাগে আমি ইমান দীঘলীয়া জাৰ্নিটো কিয় পঢ়িব লাগে ঠিক আছে ওকে তাৰ কাৰণটো মই কৈ দিম যে আমি ইমান দীঘলীয়া জাৰ্নিটো পঢ়াৰ কাৰণটো হ'ল যে আমাৰ সংবিধান এতিয়া আছে স্যাৰ সংবিধান আছে ইণ্ডিয়ান কনষ্টিটিউচনৰ মতে এতিয়া আমাৰ ৰাজ্য ব্যৱস্থা চলি আছে স্যাৰ সেন্ট্ৰেল গভৰ্নমেন্ট চলি আছে স্যাৰ ঠিক আছে সো এই গভৰ্নমেন্ট যে আমাৰ চলি আছে ভাৰতত যে আমাৰ এখন কি আছে কনষ্টিটিউচন আছে স্যাৰ ভাৰতৰ এখন সংবিধান আছে সো এই ভাৰতীয় সংবিধানখনৰ একচুয়ালি ক'ব গ'লে বেকগ্ৰাউণ্ডটো ক'ত বেকগ্ৰাউণ্ডটো আমাৰ ব্ৰিটিছে আৰম্ভ কৰি থৈ যোৱা নহয় জানো হয় স্যাৰ 1773 পৰা ৰেগুলেটিং এক্ট বিলাকৰ পৰা আৰম্ভ কৰি তোমাৰ 81 ৰ পৰা ধৰি লৈ তেনেকৈ তোমাৰ গোটেইখিনি এক কি হয় তোমাৰ এনেকৈ গৈ 1947 ত ফাইনেল তাহাঁতে শেষ কৰিছে সো এইসমূহ এটা গ্ৰেজুৱেল ডেভেলপমেন্ট নাছিল জানো প্ৰতিখন এই একখনৰ ৰেক্টিফাই কৰিবৰ কাৰণে এইখন এক্ট আহিলে তাৰ পাছৰখন বেলেগ এখন আহিলে বা তাৰ পাছত বেলেগ এখন আহিলে ঠিক তেনেকৈ সিখনতকে সিখন ডেভেলপমেন্ট নহয় জানো সো ডেভেলপমেন্ট কৰি গৈ থকা নহল জানো হল স্যাৰ হয় যে ভাৰতৰ কনষ্টিটিউচনখন যে আমাৰ কোৱা হয় যে কি হয় তোমাৰ 80% কি হয় আমাৰ সাইমন কমিশনৰ পৰা আহা মানে ৰিপৰ্টটোৰ পৰা আহা মানে তাৰমানে গভৰ্নমেন্ট অফ ইণ্ডিয়া 1935 ৰ পৰা আহা yes সো এইবিলাক কি হয় এইবোৰ সব কিছুমান ৰেক্টিফিকেশন হয় আগৰ কনষ্টিটিউচন বিলাকৰ ৰেক্টিফিকেশন হয় স্যাৰ ওকে সো সেই কাৰণে এই কনষ্টিটিউচন হল আমাৰ এই পাৰ্ট 2 নাম কি দিয়া হৈছে এই 1773 পৰা 1947 ৰ এই সময়খিনি কি বুলি কোৱা হয় হিষ্টৰিকেল বেকগ্ৰাউণ্ড কি বুলি কোৱা হয় হিষ্টৰিকেল বেকগ্ৰাউণ্ড এটা বুজি পালা নে কেলে পঢ়িব লাগে আমি
historical background car background historical background car historical background of Indian constitution ভাৰতীয় সংবিধানৰ background তো আমি জানিব লাগিব ঠিক আছে যে কেনেকৈ ডেভেলপমেন্ট হল গভৰ্ণৰ জেনেৰেল 4জনীয়া মেম্বাৰ পাই এতিয়া কেনেকৈ আমাৰ লোকসভাত ইমানখিনি মেম্বাৰ বা কেনেকৈ ইমানখিনি আমাৰ ফৰ্মেশন হল ঠিক আছে সো এইবিলাক আমিতো কৰ পৰা লৈছো আমিতো এইবিলাক শিকি পেলাই লৈছো ঠিক আছে সো কনস্টিটিউশনৰ ডেভেলপমেন্ট কেনেকৈ হল এখিনি জনাটো আমাৰ বহুত বেছি দৰকাৰ ঠিক আছে সেই কাৰণে আমি এইখিনি পঢ়াটো বহুত বেছি দৰকাৰ হৈ পৰে ঠিক আছে সো এতিয়া আমি সোমাই দিম আমাৰ কনস্টিটিউশনখনলৈ কনস্টিটিউশনখন কিদৰে আৰম্ভ হৈছে ভাৰতীয় সংবিধান কোনটো লাইনৰ পৰা আৰম্ভ হৈছে আমি সকলোৱে জানো মানে কোনটো লাইনৰ পৰা আৰম্ভ হৈছে ইয়াত কৈছে যে কি বুলি কৈছে the British came ঠিক আছে the British came let me change the color okay British came to India in 1600 as traders ঠিক আছে মই লাইন বাই লাইন পঢ়াম কৈছো আৰু লাইন বাই লাইন এক্সপ্লেনেশন কৰিম the British came to India in 1600 ব্ৰিটিছ কি হল ভাৰতলৈ কেতিয়া আহিলে 1600 ত আহিলে as a trader ব্যৱসায়ী হিচাপে ব্ৰিটিছ সকল কি হল ভাৰতলৈ আহিলে 1600 চনত in the form of East India Company আৰু তেওঁলোকৰ নাম কি দিলে East India Company East India Company নামেৰে এটা তাত থকা ধনী ব্যৱসায়ী সকলে এটা কোম্পানী খুলিলে এটা কোম্পানী খুলি পেলাই তেওঁলোকে এটা ইংলেণ্ডত পাৰমিশন ললে যে আমি কি কৰো আমি ইষ্টৰ ফালে আমি আফ্ৰিকাৰ ফালে বা সেই সাইডে আমি কো বিজনেস কৰিবলৈ যাও আমাক পাৰমিশন দিয়ক মহাৰাণীয়ে পাৰমিশন দিলে আৰু মহাৰাণীৰ পাৰমিশন লৈ তেওঁলোকে কি কৰিলে বিজনেস আৰম্ভ কৰিলে সব ভাৰততো 1600 চনতে তেওঁলোক আহিলে আৰু কি হিচাপে আহিলে এজ ট্ৰেডাৰ ব্যৱসায়ী হিচাপে ভাৰতলৈ আহিলে in the form of East India Company আৰু তাৰ কি নাম দিলে East India Company নামেৰে ভাৰতলৈ আহিলে which had the exclusive right to trading India sound position নিবা মই হেতুৱে চাইছিলো নাই একো নাই ঠিক আছে so which had exclusive right to trading in India under a charter granted by Queen Elizabeth ঠিক আছে কৈছে যে Queen Elizabethৰ দ্বাৰা পোৱা পাৰমিশন লেটাৰ আন্ডাৰ কেও পাৰমিশন লেটাৰ আন্ডাৰ তেওঁলোক কি পালে তেওঁলোকৰ হাতত অধিকাৰ আহি গল যে কি ট্ৰেড কৰা কোট ইন্ডিয়া ট্ৰেড কৰিবৰ কাৰণে অধিকাৰ পাই গল ঠিক আছে ওকে In 1765, the company, which still now had purely trading functions, obtained the Diwani. কি কৈছে যে 1765 কি পালে কোম্পানীৰ diwani অধিকাৰ লাভ কৰিলে সো এইখিনিতে আমি এইখিতে এৰি পেলাই অকমান ব্যাকগ্ৰাউণ্ডলৈ যাম কি সাম ব্যাকগ্ৰাউণ্ডত চোৱা ইয়াত কলে যে কি বুলি কলে ইয়াত কোৱা হল যে তোমাৰ কি কলে যে 1600 ত আমি গম পালো যে ট্ৰেডাৰ হিচাপে ভাৰতলৈ আহিছিল ঠিক আছে কি ললে তারপর আমি কি পয়েন্ট গিটা লৈছো উলিয়া ঠিক আছে কুইনৰ পৰা কি ললে তোমাৰ ৰাইট ললে আৰু কিহৰ ৰাইট ললে এটো ইন্ডিয়া ট্ৰেড কৰিবৰ কাৰণে ৰাইট ললে কি ললে ইন্ডিয়া ট্ৰেড কৰিবৰ কাৰণে ৰাইট ললে ইন্ডিয়া ট্ৰেডৰ কাৰণে কি ললে ৰাইট ললে ঠিক আছে ট্ৰেডৰ কাৰণে ৰাইট ললে বস হৈ গলে কিনে তারপর কলে যে 1765 ত বলে diwani পালে diwani মানে কি হেতু আমি চাব অকন ব্যাকগ্ৰাউণ্ড যাব লাগিব চোৱা ব্যাকগ্ৰাউণ্ডত কি আছে তোমাৰ বেলে একো নাই 1757 এখন যুদ্ধ হৈছিল ভাৰতত আৰু এখন তোমাৰ আছে তোমাৰ 1764 ঠিক আছে না 1757 আৰু 1764 এখন কি হৈছিল ফাইট হৈছিল ঠিক আছে ওকে সো এই ফাইটখন কি হৈছিল এই ফাইটখনৰ নাম কি এখন যুদ্ধ হৈছিল যিখন যুদ্ধৰ নাম আছিল এটা তোমাৰ বেটল অফ প্লাসি শুনিছো না নাম স্যাৰ শুনিছো আপুনি এডিআই কাৰণে বহুতবাৰ পঢ়ালে আৰু হিষ্ট্ৰি পঢ়াইছে ঠিক আছে বেটল অফ প্লাসি ইয়াত আমি কি পাম বেটল অফ প্লাসি বিষয় পাম ওকে ইয়াত তোমাৰ কি আছিল ভাৰতত ফাইট হৈছিল তোমাৰ ব্ৰিটিছ আছিল হয় না লগত তোমাৰ ব্ৰিটিছ আছিল আৰু কিছু তোমাৰ বেংগলৰ নবাবৰ লগত ফাইট হৈছিল হৈ গল বেংগলৰ নবাব আছিল ওকে আমি হেখিনি ইয়াত পঢ়া দৰকাৰ নাই কাৰণ আমি হিষ্ট্ৰি পঢ়া নাই ঠিক আছে আমি পলিটি পঢ়ি আছো জাস্ট মই এবাৰ ৰিমাইন্ড কৰিছো বেটল অফ প্লাসি হল ইয়াত তোমাৰ কি হল ব্ৰিটিছ বা ইষ্ট ইণ্ডিয়া কোম্পানী যি আমি কওঁ ন ব্ৰিটিছ কলো হ'ব বা ইষ্ট ইণ্ডিয়া কোম্পানী হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী তুমি যি কোৱা ব্ৰিটিছ কোৱা বা ইষ্ট ইণ্ডিয়া কোম্পানী কি হল জিকিছিলে ঠিক আছে দেখিছিলে আকৌ ইয়াৰে এটা এক্সটেন্ড ৰূপ হৈ গল 1764 তোমাৰ কি হৈছিল এটো বেটল অফ বাক্সাৰ হৈছিল এই বেটল অফ বাক্সাৰটো কি হল ফাইনালি কোন জিকিলে এই ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে হয়নে ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে ঠিক আছে জিকিলে এই বেটল অফ বাক্সাৰ যে হৈছিল 1764 আমি সকলোৱে মনত আছে আমাৰ যে আপুনি কৈছিলে যে 1764 পাছত এই বেটেলখন কোনে ফট কৰিছিল ইয়াত তোমাৰ ব্ৰিটিছটো আছিল লগতে তোমাৰ কোন আছিল বেংগলৰ নবাব আছিল না বেংগলৰ নবাব আছিল স্যাৰ আৰু আৱাধৰ ৰজা আছিল স্যাৰ আৰু লগতে আপুনি কৈছিল যে দিল্লী কোন আছিল শাহ আলম দ্বিতীয় আছিল হয় না
শাহ আলম দ্বিতীয় আছিল আৰু আমাৰ ভালদৰে মনত আছে আপুনি কৈছিলে যে এই শাহ আলম দ্বিতীয় কি কৈছিলে এই শাহ আলম দ্বিতীয়ৰ লগত এখন ট্ৰিটি কৰা হৈছিলে আৰু এই ট্ৰিটিৰ মতে কি কৈছিলে ব্ৰিটিছে লৈ লৈছিলে এটা অধিকাৰ এটা দিৱানী ৰাইট লৈ লৈছিলে দিৱানী ৰাইট এটা লৈ লৈছিলে সো দিৱানী ৰাইটটো মানে কি টেক্স কালেকশ্যন অফ পাৱাৰ ঠিক আছে দিৱানী ৰাইট মানে কি তোমাৰ টেক্স কালেকশ্যন অফ পাৱাৰটো ব্ৰিটিছে লৈ লৈছিলে সো কো টেক্স কালেকশ্যন অফ পাৱাৰ লৈছিলে ব্ৰিটিছে তোমাৰ কো টেক্স কালেকশ্যন অফ পাৱাৰ লৈছিলে ব্ৰিটিছে তোমাৰ টেক্স কালেকশ্যন অফ পাৱাৰ লৈছিলে কৰ কৈছিলে যে বেংগল হয়নে বেংগল হয় কৈছিলে বেংগল বিহাৰ আৰু উৰিষ্যা বেংগল বিহাৰ আৰু উৰিষ্যাৰ কি লৈছিলে তোমাৰ টেক্স কালেকশ্যন অফ পাৱাৰটো দিৱানী ৰাইটটো কোনে লৈছিলে ব্ৰিটিছৰ আণ্ডাৰতে গুচি গৈছিলে ব্ৰিটিছে লৈ লৈছিলে কিয় কাৰণ বেংগল বিহাৰ আৰু উৰিষ্যা সেই সময়ত দেশৰ জিডিপি তুমি 20% বুলি ক'লেও বেয়া নহয় কাৰণ সেই তিনিটা হাব আছিলে ঠিক আছে বিজনেছৰ পৰা ধৰি লৈ সব ফালৰ পৰা হাব আছিলে আৰু বহুতখিনি টকা উপাৰ্জন সেই চ'ৰ্চৰ পৰা হৈছিলে ঠিক আছে সো সেই তেতিয়া কথাটো গম পালা নে এতিয়া যে বেটল অফ বাক্সাৰ সময়তে 17 কি হ'ল তোমাৰ 65 বটে কি ৰাইটটো গ'ল দিৱানী যিটো অধিকাৰ আছিলে এই দিৱানী ৰাইটটো কাৰণ দালে গুচি গ'ল এই দিৱানী ৰাইটটো কোনে ল'লে ব্ৰিটিছে তোমাৰ কি হ'ল দিৱানী ৰাইটটো ল'লে মা সৰুকে কথা পাতিব দিয়া দিৱানী ৰাইটটো কি হ'ল লৈ ল'লে ঠিক আছে দিৱানী ৰাইটটো কি হ'ল লৈ ল'লে ওকে সো দিৱানী ৰাইটটো হৈ তেতিয়াৰ পৰাই লৈ লোৱা হ'ল ওকে সো এটা কি চালো যে ইন 1765 ত দ্য কোম্পানী which still now had purely trading function হৈছিলে ঠিক আছে তাৰ পৰা কি হ'ল ইন 1765 কি হ'ল দিৱানী ৰাইটটো ল'লে সো দিৱানী ৰাইট মানে কি that is right over revenue and civil justice of Bengal বিহাৰ উৰিষ্যা ঠিক আছে সো তেওঁলোকে কৈ দিলে যে বেংগল বিহাৰ আৰু উৰিষ্যাৰ ক্ষেত্ৰত আমি কি কৰিম আমি সম্পূৰ্ণ আমাৰ ৰাইট থাকিব কি কৰাত ৰেভিনিউ টকা পইচাৰ ক্ষেত্ৰত আৰু সিভিল জাস্টিসৰ ক্ষেত্ৰত আমাৰ কি থাকিব আমাৰ সম্পূৰ্ণ কি থাকিব অধিকাৰ থাকিব এই অধিকাৰটো কি ল'লে তেওঁলোকে লৈ ল'লে ঠিক আছে এই অধিকাৰ তেওঁলোকৰ আণ্ডাৰলৈ গুচি গ'ল কেতিয়া 1765 ওকে এখিলে কাৰো কমপ্লেইন নাই ওকে this started its career as a territorial power ঠিক আছে এই আগলৈকে ব্ৰিটিছৰ তোমাৰ ভাৰতত টেৰিটৰিয়েল পাৱাৰ নাছিলে তাৰ মানে হেত অকল ট্ৰেডিং পাৱাৰ আছিল সো ট্ৰেড কৰিছিলে ভাৰত বিজনেছ কৰিছিলে বস কথাই মানে কিন্তু এই তোমাৰ পজিশন লৈ ল'লে ন ব্ৰিটিছে কি ল'লে তোমাৰ টেক্স কালেকশ্যনৰ পাৱাৰ লৈ ল'লে আৰু মিলিটাৰী ক্ষেত্ৰত লৈ ল'লে আৰু তোমাৰ কি জাস্টিসৰ ক্ষেত্ৰত লৈ ল'লে সিভিলৰ ক্ষেত্ৰত লৈ ল'লে সো এইবিলাক ক্ষেত্ৰত যেতিয়া তেওঁলোকে যেতিয়া পাৱাৰটো লৈ ল'লে তাৰ মানে হিয়তি এতিয়া অকল কি হৈ থকা নাই হিয়তি এতিয়া অকল ট্ৰেডাৰ হৈ থকা নাই হিয়তি এতিয়া কি হ'ল তোমাৰ টেৰিটৰিয়েল পাৱাৰ সোমাই গ'ল তাৰ মানে হিয়তি কি এতিয়া ভাৰতৰ ভিতৰুৱা ক্ষেত্ৰত মাত পৰা হ'ল তেওঁলোকে জেগা কি হ'ল তেওঁলোকৰ নামত জেগাবিলাক কি হ'ল মানে আহি গ'ল ঠিক আছে this started মানে হেতুৰ পৰা আমি ক'ব পাৰো যে ব্ৰিটিছে কি আছিল খুপনি পুতিছিলে বুলি ক'ব পাৰো আমি ওকে গম পালো কেতিয়া পৰা যেতিয়া পৰা তেওঁলোকে 1765 পৰা যেতিয়া তেওঁলোকে ট্ৰেডিং পাৱাৰটো লৈছিলে তেতিয়া পৰা ট্ৰেডিং পাৱাৰ নহয় তোমাৰ কি পাৱাৰ দিৱানী পাৱাৰ লৈছিলে তেতিয়া পৰা সো দিৱানী মানে কি হ'ল যে মই এই দিৱানী মানে কি ৰাইট দিয়ে কিহৰ ওপৰত ৰেভিনিউ আৰু সিভিল জাস্টিসৰ ওপৰত কি দিয়ে ৰাইট দিয়ে Okay. In 1858 কি হৈছিলে in the wake of the Sepoy Mutiny the British Crown assumed direct responsibility for the governance of India this rule continued until India was granted independence on August 15 1947 ইয়াৰ কাৰণে আমি আককমা চাই লওঁ ব্যাকগ্ৰাউণ্ড ঠিক আছে সো কৈছে যে 1858 এর কথা কৈছে কা কথা কৈছে 1858 এর কথা কৈছে 1858 এর কথা কি ক'লে আমি এটা কি চাইছিলো এতিয়া আমি ৰিসেন্টলি আমি চাইছিলো যে সেকেন্ড এটা আমি রিসেন্টলি চাইছিলো যে 1773 হলে নহয় 1765 আমি দিৱানী ৰাইটৰ কথা চালো ওকে স্যার দিৱানী ৰাইট ললে দিৱানী ৰাইট লৈ পেলাই কি কইলে বেংগল লৈ ললে বেংগল বিহাৰ আৰু উৰিষ্যা হয়নে বেংগল বিহাৰ আৰু উৰিষ্যা এই জায়গাগিটা কি কইলে বুলি কৈছে এই জায়গা গল তোমাৰ কি ললে তোমাৰ ৰেভিনিউ যেটো অধিকাৰ হয় এই ৰেভিনিউ অধিকাৰটো তেওঁলোকে লৈ ললে ব্ৰিটিছে লৈ ললে ঠিক আছে ওকে ডান স্যাৰ তবা কৈছে যে এটো যোৱা পাছতে তোমাৰ 1858 ত কি হল বুলি কৈছে 1858 কৈছে যে গভৰ্ণমেন্টৰ তাৰ মানে ইষ্ট ইন্ডিয়া কোম্পানী এই ইষ্ট ইন্ডিয়া কোম্পানী যেটো অধিকাৰ আছিল ইষ্ট ইন্ডিয়া কোম্পানী যেটো ভাৰতত অধিকাৰ আছিল এই অধিকাৰ বুলি লৈ ললে ইষ্ট ইন্ডিয়া কোম্পানী পাৱাৰটো লৈ ললে কোনে লৈ ললে বুলি কৈছে তোমাৰ কোনে লৈ ললে বুলি ক্ৰাউন ঠিক আছে তাৰ মানে ইংল্যান্ডে লৈ ললে ঠিক আছে ইংল্যান্ডে লৈ ললে তাৰ মানে কি ক'লে স্যাৰ কি ক'লে চোৱা তাৰ আগতে আমি পঢ়িছিলো যে 1858 ত সিপাহী বিদ্ৰোহ হৈছিল 1857 ত তোমাৰ কি হৈছিল সিপাহী বিদ্ৰোহ হৈছিল ঠিক আছে সিপাহী বিদ্ৰোহ তোমাৰ কি হৈছিল সিপয় মিউটিনি বুলি কয় নিশ্চয় দিয়াক সিপয় মিউটিনি বুলি কয় ঠিক আছে সিপয় মিউটিনি হৈছিল বা অসমীয়া এতিয়া আমি কি বুলি কওঁ সিপাহী বিদ্ৰোহ এই সিপাহী বিদ্ৰোহৰ ব্যাকগ্ৰাউণ্ড খিনি আমি যদি চাবলৈ যাব নোৱাৰো ন
কাৰণ আমি এতিয়া টপিকৰ পৰা হেৰাই যাম নহ'লে হয়নে সো চিপাহী বিদ্ৰোহত আমাৰ কি হৈছিলে চিপাহী বিদ্ৰোহত কি হৈছিলে তোমাৰ দেশত একদম বিদ্ৰোহ হৈছিলে মানে হয়নে আৰু সকলো ফালৰ পৰা বেৰি হৈছিলে কাক ব্ৰিটিছক ঠিক আছে সো ব্ৰিটিছে ভয় খাইছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভয় খাইছিলে যে ব্ৰিটিছৰ মানে ভয় খাইছিলে যে কি ৰূপ লৈছে ভাৰত ঠিক আছে সো যতে যতে মাৰপিট কটাকটিবোৰ যেতিয়া এই খবৰবিলাক যেতিয়া ইংলেণ্ডে পালে এই খবৰবিলাক যেতিয়া ইংলেণ্ডে পালে তেতিয়া ক'লে যে তোমালোকে ভাৰতত একোডাল কৰিব পৰা নাই ভাৰতৰ তোমালোকে শাসন ব্যৱস্থা তোমালোক যিহেতু আমি ৰাইট দিছিলো ঠিক আছে তোমালোক আমি অধিকাৰ দিছিলো তোমালোক আমি দিৱানী তোমালোক আমি কিছিলো আমি তোমালোক আমি কিছুমান ল পাছ কৰা দিছিলো তোমালোক কন্ট্ৰোল কৰিবৰ কাৰণে সো এই কন্ট্ৰোলখিনি কৰিব নাই পৰা সেই কন্ট্ৰোলখিনি কৰিব নোৱাৰাৰ কাৰণে কি কৰিলে তাহাঁতক ক'লে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আজিৰ পৰা কেনচেল ঠিক আছে আজিৰ পৰা কেনচেল কৰি পেলাই সম্পূৰ্ণ ইংলেণ্ডৰ হাতলৈ গুচি গ'ল কি গুচি গ'ল ভাৰতৰ শাসন ব্যৱস্থা ঠিক আছে সম্পূৰ্ণ ইংলেণ্ডৰ ওপৰলৈ গুচি গ'ল ওকে ওকে স্যাৰ নেক্সট কি ক'লে যে 1858ত কি হ'ল তোমাৰ সম্পূৰ্ণ শাসন কোনে ল'লে চিপাহী বিদ্ৰোহৰ পাছতে কি হ'ল চিপাহী বিদ্ৰোহৰ পাছতে কি হ'ল দা ব্ৰিটিছ এইটো ইফালে আনিব পাৰি নি নহয় ন হ'ব পাৰি মজা So, তোমাৰ 1850 কি হ'ল the wake of Sepoy mutiny the British crown assumed direct responsibility for the governance of India কি আছে তো কৈছে যে ডাইৰেক্ট ৰেসপন্সিবিলিটি ললে কোনো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নহব কোম্পানী কি কৰিলে ধ্বংস কৰি দিলে কোম্পানী বোলা বস্তু যেটো আছিল কোম্পানী কেনসেল কৰি দিলে সম্পূৰ্ণ অধিকাৰ ডাইৰেক্টলি কাৰণ গুচি গ'ল তোমাৰ ইংলেণ্ডৰ আন্ডাৰলৈ গুচি গ'ল আৰু সেই ধৰণে চলি থাকিলে কেতিয়ালৈকে দিছ ৰুল কন্টিনিউ until India independent ঠিক আছে সো আগষ্ট 1947 লৈকে এই ধৰণে চলি থাকিলে তাৰ মানে আমি এতিয়া দুটা পাৰ্ট পালো তাৰ মানে ইয়াত আমি দুটা পাৰ্ট পালো কি দুটা পাৰ্ট পালো এটা আমি এই দুটা পাৰ্ট পালো যে এতিয়া আমি বুজি পালো যে 1600 যে ট্ৰেডাৰ যে গ্ৰুপটো আহিছিল 1600 যে ট্ৰেডাৰ যে গ্ৰুপটো আহিছিল সেই গ্ৰুপটোৱে মানে আমাক বেলেগকে শাসন কৰিলে ঠিক আছে 1750s ৰ পৰা তেওঁলোকে ধৰা মিনিমাম শাসন কৰিছে আমাক আমি 1773 বুলি ধৰি লওঁ ঠিক আছে 1773 পৰা শাসন কৰিলে কেতিয়ালৈকে তোমাৰ 1858 লৈকে আৰু 1858 ত ব্ৰিটিছ অসন্তুষ্ট হ'ল কাৰ ওপৰত কোম্পানীৰ ওপৰত সো 1858 ৰ পৰা সম্পূৰ্ণ শাসন ললে 1947 লৈকে কোনে ললে কোম্পানী মানে ক্ৰাউন ৰুল হেতু আমাৰ কি বুলি কয় ক্ৰাউন ৰুল বুলি কয় ঠিক আছে সেই সময়খিনি আমি ক্ৰাউন ৰুল বুলি কম আৰু এই সময়খিনি আমি কোম্পানী ৰুল বুলি কম ঠিক আছে কোম্পানী ৰুল বুলি কম ওকে কোম্পানী ৰুল বুলি কম ঠিক আছে ওকে এই 1750 ধৰি লোৱা আমি যে অলপ আগতে কৈছিলো যে 17 তোমাৰ কিমান 65 ৰ সময়ত 1765 ৰ সময়ত তেওঁলোক কিছু দিবানিয়াৰ আছিল কাৰ দিবানিয়াৰ আছিল তোমাৰ ব্ৰিটিছ বেংগলৰ গুটেখিনি টকা পইচা সৰি বিহাৰ বেংগল উৰিষ্যা ঠিক আছে গুটে টকা পইচাটো ব্ৰিটিছে উঠাই তাৰ পাছতো ব্ৰিটিছৰ এটা অৱস্থা আহিছিল আমাৰ ভাৰত ইষ্ট ইণ্ডিয়া কোম্পানী কি তোমাৰ দুখিয়া হৈছিল সো দুখিয়া হৈ যোৱাৰ কাৰণে তেওঁলোকে ইংলেণ্ডৰ পৰা লোন ল'ব লগা আছিল ঠিক আছে সো লোন লৈ পেলাই চলি আছিল আৰু সেই কাৰণে লোন ল'ব লগা হোৱাৰ কাৰণে ব্ৰিটিছ গৱৰ্ণমেণ্টে কি কৰিলে ব্ৰিটিছ গৱৰ্ণমেণ্টে তেওঁলোকক কন্ট্ৰোল কৰিবৰ কাৰণে এখন ল পাস কৰিলে আৰু সেই লখনে আছিল 1773 কি আছিল তোমাৰ ৰেগুলেটিং এক্ট এই ৰেগুলেটিং এক্টখনৰ বেলেগ কাম নাছিলে এইখন কি হয় তোমাৰ এখন কিহৰ কাৰণে ৰেগুলেট কৰা হৈছিল এখন কিহৰ কাৰণে দিয়া হৈছিল কোৱা হৈছিল যে বেলেগক নহয় ভাৰতৰ মানুহক নহয় মাত্ৰ তোমাৰ কোম্পানীটো ইষ্ট ইণ্ডিয়া কোম্পানীটোকে ৰেগুলেট কৰিবৰ কাৰণে ব্ৰিটিছত মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ৰেগুলেট কৰিবৰ কাৰণে ইংলেণ্ডৰ পৰা পাস কৰি পঠিওৱা এখন কি হয় ল হয় ওকে নো প্ৰবলেম এখিলৈকে নেক্সট With independence came the need for a constitution. এটা কৈছে যে সো কি হল আমি গম পালো যে 1947 ৰ 15 আগষ্টলৈকে বুলে কি চলি থাকিলে সেই লটো চলি থাকিলে কি লটো চলি থাকিলে সেই লটো চলি থাকিলে সেই লটো মানে কোনটো ল সেই লটো মানে হল তোমাৰ যে এটো ল 1947 ৰ 15 of আগষ্টলৈকে কি হল তোমাৰ ক্ৰাউন ৰুল চলি থাকিলে বুলি কৈছে কি চলি থাকিলে ক্ৰাউন ৰুল চলি থাকিলে বুলি কৈছে ঠিক আছে ওকে সো এটা কথা হল যে ক্ৰাউন ৰুল যে চলি থাকিলে মানে দেশ যেতিয়া স্বাধীন হল ন 1947 দেশ স্বাধীন হল সো দেশ স্বাধীন হোৱাৰ সময়ত কি হল ভাৰতৰ লোকসকলে এখন সংবিধানৰ ফিল কৰিলে ঠিক আছে এখন সংবিধানৰ নিডছ ফিল কৰিলে ঠিক আছে মানে এখন সংবিধান দৰকাৰ হল সো সংবিধানখন যেতিয়া দৰকাৰ হল তেতিয়া কি হল হেন্স এ কনস্টিটিউয়েন্ট এসেম্বলি ওয়াজ ফৰ্ম কোৱা হল যে যেহেতু দেশখন স্বাধীন হল দেশখন চলিবলৈতো কিছুমান ল লাগিব কাৰণ আগলৈকেতো ব্ৰিটিছে চলাই আছিল ব্ৰিটিছে ল মেক কৰি পেলাই চলাই আছিল এটা সডেনলি কি তোমাৰ কি হ'ব দেশখন স্বাধীন হোৱাৰ পাছত দেশখন ৰুল কৰিবৰ কাৰণে কিছুমান ল প্ৰয়োজন হ'ব বা এখন সংবিধানৰ প্ৰয়োজন হ'ব হেন্স সেই কাৰণে কি হল এ কনস্টিটিউয়েন্ট এসেম্বলি ওয়াজ ফৰ্ম ফৰ দিস পাৰপাস ইন 1946 and January 26 1940 the constitution came into being সো কি ক'লে ইয়াত কৈছে যে সেই কাৰণে কি হল তোমাৰ যেহেতু এখন ইন্ডিপেন্ডেন্স তোমাৰ দেশখন যেতিয়া ইন্ডিপেন্ডেন্স হল হোৱাৰ লগে লগে আমাৰ কি হল তোমাৰ with independence came the
need for a constitution so সংবিধান এখন দৰকাৰ হ'ল so সংবিধান এখন বনাবৰ কাৰণে এখন কি লাগিলে সংবিধান সভা দৰকাৰ হ'ল এখন সংবিধান সভা দৰকাৰ হ'ল যিখন সংবিধান সভাৰ হাতত তোমাৰ দায়িত্ব থাকিব যে তেওঁলোকে কি কৰিব লাগে এখন সংবিধান প্ৰণয়ন কৰাৰ দায়িত্ব কাক দিয়া হ'ল এই সংবিধান সভাক দিয়া হ'ল ঠিক আছে সংবিধান প্ৰণয়নৰ দায়িত্ব সংবিধান সভাক দিয়া হ'ল আৰু সেইদৰে তেওঁলোকে কি কৰিলে 1946 ত খোলা সংবিধান সভাই লাষ্টত তোমাৰ 26 জানুৱাৰী 1950 ৰ সংবিধানখন প্ৰণয়ন কৰি পেলাই ৰাষ্ট্ৰপতিৰ হাতত জমা দিলে যে আমাৰ কাম হৈ গ'ল the constituent came into being আৰু কনষ্টিটিউচন কি হ'ল চলি থাকিব ল'লে however various features of the Indian constitution and polity have their roots in the British rule so ite gom pala na ki koise jodiu ba various features of the Indian constitution and polity have their roots ta hipa mane ghai jaga ko British rule pora hise boli koise there were certain events in the British rule that laid down the legal framework for the organization and functioning of government and administration in British India these events have greatly influenced our constitution so am ekhini pohar dokar na main khini pohim so thik ase so college সংবিধান সভা এখন গঠন কৰি পেলাই কি কৰা হ'ল সংবিধান সভা এখন গঠন কৰি পেলাই সংবিধান এখন বনোৱাৰ কাম আৰম্ভ কৰা হ'ল যিখন 26 জানুৱাৰী 1950 ত কমপ্লিট হৈ গ'ল ঠিক আছে আৰু কলেজে দুই ধৰণে কোম্পানী ৰুল আৰু এই ধৰণে আমাকে মানে আমাক কৈছিলে ব্ৰিটিছে আমাৰ ওপৰত শাসন কৰিছিলে কি ধৰণে এই দুই ধৰণে কোম্পানী ৰুল আৰু কি ক্ৰাউন ৰুল হিচাপে শাসন কৰিছিলে ঠিক আছে হৈ গ'ল next হয় এটা কোম্পানী ৰুল সো কোম্পানী ৰুল আহাৰ পিছতে মই কৈছিলো যে মানে কোম্পানী ৰুল আহাৰ পাছতে কোম্পানী কন্ট্ৰোল কৰিবৰ কাৰণে কোম্পানী যাতে একো ধৰণৰ কাম নকৰে মানে জিটি কাম নকৰে বা ঠগৰামি নকৰে কিয় নকৰে কাৰণ কোম্পানী লোন দি থোৱা আছে মানে ব্ৰিটিছ গভৰ্ণমেণ্টে লোন দি থোৱা আছে ইংলেণ্ডৰ পৰা সো লোন দি আছে ন টাইম মতে ৰিটাৰ্ণ কৰিব লাগিব তেওঁলোকে হয় সো যাতে মিসইউজ নহয় বা তেওঁলোক ৰেগুলেট কৰিবৰ কাৰণে ঠিক আছে তেওঁলোক ৰেগুলেট কৰিবৰ কাৰণে কি কৰিলে এই এখন এক্ট পাস কৰিলে যিখন তোমাক কি কোৱা হয় ৰেগুলেটিং এক্ট বুলি কোৱা হয় যেহেতু ইগৰ ৰেগুলেটিং এক্ট অফ 1773 বুলি কোৱা হয় this act was of great constitutional importance আৰু ইয়াৰ কি ইম্পৰ্টেন্স আছে ইয়াৰ তোমাৰ কি ইম্পৰ্টেন্স ইয়াৰ ইম্পৰ্টেন্স কি হ'ল ইয়াৰ ইম্পৰ্টেন্ট হৈ গ'ল যে বেলে একো নাই British government to control and regulate the affairs of the East India Company in India boss East India Company কাম কাজ বিলাক ভাৰতত ৰেগুলেট কৰিবৰ কাৰণে এটা এক্ট it recognized for the first time the political and administrative function of the company so company jiblak function eblak soachita koribo thik ase okay so sabole ei law khonor nu ki special ki asile features nu ki asile law khonor thik ase ei law khonor features ki asile ei law khone koisile je ki koisile it designated the governor of Bengal as the governor general of Bengal and created an executive council of the members to assist him the first such governor general was Warren Hastings ta karone ami common background le jamitia কোজামিতে আমি অকমান কোজাম ব্যাকগ্ৰাউণ্ডলৈ যাম ব্যাকগ্ৰাউণ্ডত কি চাম ব্যাকগ্ৰাউণ্ডত চাম ইয়াত আমি চাম দে কি হৈছিল কথাটো কলে যে তোমাৰ 1773 ৰেগুলেটিং এক্টখন কি আনিলে এই এক্টখন অনাৰ কাৰণ কি এই এক্টখনত কি ইন্ট্ৰোডিউস কৰিলে ইয়াত কলে যে তোমাৰ বম্বে তাত তোমাৰ কি আছিল সোৱা মই এনেকা দেখাই লৈছো ঠিক আছে সো 1773 এক্টখন অহাৰ আগত ঠিক আছে এই 1773 এক্টখন অহাৰ আগত কি হল তোমাৰ ভাৰতত ব্ৰিটিছাৰ্ছ বিলাকে কি হৈছিল ধুনিয়াকে ইন্ডিপেন্ডেন্টলি ৰুল কৰি আছিল ইন্ডিপেন্ডেন্টলি তেওঁলোকে ট্ৰেড কৰে নট ৰুল ট্ৰেড কৰিছিল ধুনিয়াকে চলি আছে ঠিক আছে এটা আছিল তোমাৰ বম্বেত আছিল এটা আছিল তোমাৰ মাদ্ৰাজত আছিল আৰু এটা আছিল বেংগলত আছিল ঠিক আছে বম্বে মাদ্ৰাজ আৰু বেংগলত ধুনিয়াকে তেওঁলোকে ইন্ডিপেন্ডেন্টলি ৰুল কৰিছিল তাৰমানে তেওঁলোকে ট্ৰেডিং কৰিছিল ঠিক আছে সো যেতিয়া তোমাৰ 1770 এখন এক্ট পাস হ'ল কৰ পৰা ইংলেণ্ডৰ পৰা পাস হ'ল আৰু সেইখনত কোৱা হ'ল যে তোমাৰ কি ক'ল যে governor of কি হ'ব Bombay governor of Bombay and governor of Madras এই দুটা কি কৰা হল বুলে এটা কৰা হল বুলে বেংগলৰ সাবঅৰ্ডিনেট কৰি দিয়া হল বেংগলৰ সাবঅৰ্ডিনেট কৰি দিয়া হল তাৰমানে কৈ দিয়া হল যে তেওঁলোকে ইন্ডিপেন্ডেন্টলি আগতে তেওঁলোকে কিবা ডিসিশন ল'ব লগা হলে কোনোবা ৰাজ্যৰ লগত যদি ওয়াৰ কৰিব লগা হয় কোনোবা ৰাজ্যৰ লগত ট্ৰেড কৰিব লগা হয় তেওঁলোকে ইন্ডিপেন্ডেন্টলি ডিসিশন লৈছিল ঠিক আছে তেওঁলোকৰ নিজৰ মতে মানে ডিসিশন লৈছিল কি কৰিব লাগে কি কৰিব নালাগে আৰু যেতিয়া 1773 একখন আহি গল এই একখনে কৈ দিলে যে তোমালোকৰ জন গভৰ্ণৰ আছে তোমাৰ জন গভৰ্ণৰ আছে এই তোমালোক দুজন গভৰ্ণৰ কৰিব ৰিপৰ্ট কৰিব লাগিব এইজনকে ৰিপৰ্ট কৰিব লাগিব যে এইজন এটা কি হয় তোমালোকৰ সুপিৰিয়ৰ হয় ঠিক আছে সুপিৰিয়ৰ হয় ওকে সো তেওঁলোক তোমাৰ কি হয় মানে সিনিয়ৰ হৈ গল ওকে সো তোমালোকে একো ইন্ডিপেন্ডেন্টলি একো তোমালোকে এটা ডিসিশন ল'ব নোৱাৰিবা যদি কিবা ল'ব লগা হয় তোমালোকে কি লাগিব গভৰ্ণৰ অফ বেংগলৰ লগত পৰামৰ্শ কৰিব লাগিব তেওঁ তোমালোক কি হয় সিনিয়ৰ হয় ঠিক আছে সো কৈ দিয়া হল যে কি বুলি কৈ দিয়া যে গভৰ্ণৰ অফ কি হ'ব মাদ্ৰাজ আৰু গভৰ্ণৰ অফ তোমাৰ কি হ'ব
তোমাৰ ইফালে বম্বে এই দুজনক কাৰ সাবঅৰ্ডিনেট কৈ দিয়া হল বেংগলৰ সাবঅৰ্ডিনেট কৈ দিয়া হল আৰু নামটো কি কৈ দিয়া হল তোমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল কৈ দিয়া হল গভৰ্ণৰ জেনেৰেল অফ বেংগল নাম দিয়া হল ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ বেংগল নাম দিয়া হল আৰু তেনেকুৱা প্ৰথমজন কোন আছিল ৱাৰেন হেষ্টিং আছিল স্যাৰ বুলি তুমি মাতিবা মই নামাতো ৱাৰেন হেষ্টিংছ আছিল ঠিক আছে এই ৱাৰেন হেষ্টিংছ কি প্ৰথম তেনেকুৱা কি হয় গভৰ্ণৰ জেনেৰেল অফ বেংগল ওকে নে ওকে প্ৰথম তেনেকুৱা গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হয় ৱাৰেন হেষ্টিং ঠিক আছে সো কি কল ইট ডেজিগনেটেড দা গভৰ্ণৰ অফ বেংগল ইজ দা গভৰ্ণৰ জেনেৰেল অফ বেংগল সো ঠিক আছে সো ইয়াত কি হৈছে প্ৰতিখনতে আগতে কি আছিল গভৰ্ণৰ অফ বেংগল বুলি কয় গভৰ্ণৰ অফ বেংগল বুলি কয় গভৰ্ণৰ অফ বেংগল বুলি কয় গভৰ্ণৰ অফ তোমাৰ মাদ্ৰাজ বুলি কয় গভৰ্ণৰ অফ মাদ্ৰাজ বুলি কয় গভৰ্ণৰ অফ তোমাৰ কি বুলি কয় বম্বে বুলি কয় সো কলে যে এই দুইটাকে এতিয়া নাম গিটা কি হ'ব গভৰ্ণৰ অফ মাদ্ৰাজ থাকিব গভৰ্ণৰ অফ বেংগল থাকিব কিন্তু এই জনক অকমান পদোন্নতি কৰি দিয়া হল মানে তাৰ প্ৰমোশন দিয়া হল যে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৈ দিয়া হল আৰু এই দুজন তেওঁ সাবঅৰ্ডিনেট হৈ গল ঠিক আছে এই দুজনে একো নিৰ্দিষ্টকৈ তেওঁলোকৰ মতে একো সিদ্ধান্ত ল'ব নোৱাৰিব প্ৰতিটো ডিসিশন ল'বলৈ হলে মানে পাৰমিশন ল'ব লাগিব গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পাৰমিশন ল'ব লাগিব আৰু কৈ দিয়া হল যে এই গভৰ্ণৰ অফ বেংগলক যেহেতু ইমান পাৱাৰফুল কৈ দিয়া হল তেওঁৰ কাৰণে এটা কমিটি বনাই দিয়া হল আৰু সেই কমিটিত কি থাকিব বুলি কয় সেই কমিটিত বোলে 4 জনীয়া এটা কমিটি থাকিব ঠিক আছে 4 জনীয়া এটা কমিটি এখন গঠন কৰি দিয়া হল যে কি কৰিব এসিস্ট কৰিব কা গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিব এসিস্ট কৰিবৰ কাৰণে এখন কমিটি বনাই দিয়া হল ঠিক আছে ক্লিয়াৰ ঠিক আছে না ওকে এখিনিকে বুজি পাইছো আমি সাবঅৰ্ডিনেট কৰিবৰ কাৰণে কি গভৰ্ণৰ জেনেৰেল অফ বেংগল ঠিক আছে সাবঅৰ্ডিনেট হৈ গল ওকে ইট প্ৰভাইডেড দা এস্টাব্লিশমেন্ট অফ এ সুপ্ৰিম কোৰ্ট এট কলকাতা 1774 এই সুপ্ৰিম কোৰ্টৰ যেটো কনসেপ্ট দেখিছা তুমি নাভাইবা যে তো বৰ মানে আমাৰ এটা দেখোন দিল্লী সুপ্ৰিম কোৰ্ট ঠিক আছে সেই ধৰণৰ নহয় মাত্ৰ যদি তোমাৰ কি হয় এই যে আমি চালু যে অকমান আগত আমি কি চালু এতিয়া যে এই ইয়াত যে তোমাৰ ব্ৰিটিছাৰ্ছ বিলাক আছিল ইয়াত যে ব্ৰিটিছাৰ্ছ বিলাক আছিল এই ব্ৰিটিছাৰ্ছৰ হাই অফিচিয়েল বা তেওঁলোকৰ মানুহ বিলাকৰ যদি কিবা ইস্যুজ থাকে যদি তেওঁলোকৰ মানুহ বিলাক যদি কিবা তোমাৰ প্ৰবলেম বা কিবা যদি কেसेছ বা কিবা ইস্যুজ থাকে এই ইস্যুজ বিলাক তোমাৰ অনলি সলভ কৰিব কোনে কৰিব কলকাতা সুপ্ৰিম কোৰ্ট ঠিক আছে সো কলকাতা সুপ্ৰিম কৰিব মানে কি সলভ কৰিব ঠিক আছে এই কলকাতা হে কাৰণে বনোৱা হৈছিল বাকি একো সুপ্ৰিম কোৰ্ট নহয় ঠিক আছে 1774 মাত্ৰ তেওঁলোকৰ কেसेছ বিলাক ষ্টাডি কৰিবৰ কাৰণে কলকাতাত এখন কোৰ্ট নিৰ্মাণ কৰা হৈছিল 1774 ইয়াৰ প্ৰথম তোমাৰ জাস্টিস কৰিছিল স্যাৰ এলিজা এমপে ঠিক আছে ওকে প্ৰবলেম নাই খেলেগা হ'ব কোম্পানী কিব ৰিপোৰ্ট কৰিব কি কলে যে কলকাতাত কিব এটা 1774 এটা সুপ্ৰিম কোৰ্ট এস্টাব্লিশ কৰিব ওকে জাস্টিস থাকিব ওয়ান চিফ জাস্টিস থাকিব তিনজন কি থাকিব আদাৰ জাজেস থাকিব পইণ্ট একদম ক্লিয়াৰ হৈছে না হৈছে ইট প্ৰহিবিটেড দা সাৰ্ভেন্টস অফ দা কোম্পানী ফ্ৰম এংগেজিং এনি প্ৰাইভেট ট্ৰেড কোন ধৰণৰ নিজা ববিয়াকৈ ট্ৰেড কৰিব নোৱাৰিব আৰু তোমাৰ কোন ধৰণৰ ঘুষ বা মানে কি প্ৰেজেন্ট ল'ব নোৱাৰিব কাৰোবাৰ নেটিভছৰ পৰা কোন ধৰণৰ প্ৰেজেন্স ল'ব নোৱাৰিব okay sir it strengthened the control of the British government over the company by requiring the court of director body of the company to report on its revenue civil and military affairs sai to nubujilo akaba bujai diok mok এমলস্মিকান তিনিবাৰ পঢ়িলো বুলে বুজি নাপালো এটো কৈ দিও কি কৈছে যে it strengthened the control of the British government over the company by requiring the court of director so এই কোর্ট অফ ডিরেক্টর কনসেপ্ট আছে এই কোর্ট অফ ডিরেক্টর ব্রিটিশ ইস্ট ইন্ডিয়া কোম্পানি আগৰ পৰা আছিল ঠিক আছে কোম্পানি হাতত কি আছিল কোম্পানি হাতত আগৰ পৰা কি আছিল সিওডি আছিল কেছ অন ডেলিভাৰি নহব এনিবা তুমি মানে মনত ৰাখিবা যে কেছ অন ডেলিভাৰি মনত ৰাখিবা ঠিক আছে আৰু কি তোমাৰ কোর্ট অফ ডিরেক্টর আগতে কাম আছিল কি কমাৰ্শিয়াল কাম বিলাক কৰে তেওঁলোকে ইয়াত বিজনেস কৰে ঠিক আছে বিজনেসৰ কাম বিলাক কৰি থাকে ঠিক আছে কৰি থাকে এই যেতিয়া 1773 লখন আহিলে এই একখনে কলে যে তোমালোকৰ ওচৰত যে এই যে কোর্ট অফ ডাইৰেক্টৰ বডি এটা আছে ইএসআৰ আছে এই বডিটোৰ আজিৰ পৰা কাম হ'ব যিবিলাক তোমাৰ ৰেভিনিউ ৰিলেটেড কাম হ'ব তোমালোক কোম্পানী যিবোৰ তোমাৰ ৰেভিনিউ ৰিলেটেড কাম কৰিব ঠিক আছে যিবোৰ তোমাৰ মিলিটাৰী ৰিলেটেড কাম কৰিব এই মিলিটাৰী যিবিলাক কাম হ'ব এই গুটে কাম বিলাকৰ ৰিপৰ্ট বিলাক ডাইৰেক্টলি আমাৰ ৰিপৰ্ট কৰিব লাগিব কাক তোমাৰ ইংলেণ্ডক ৰিপৰ্ট দিব লাগিব তাৰ মানে এই অটোনমাস যেটো আছিল ন আগৰ পৰা তেওঁলোকৰ যেটো তোমালোকৰ কোম্পানী যেটো আগৰ পৰা পাৱাৰ আছিল ন সেই পাৱাৰটো লাহে কৈছে কমাই দিছে কৈছে যে তেওঁলোকে কি কৰিব তেওঁলোকৰ যেটো সিওডি আছিল মানে কি কোৰ্ট অফ ডাইৰেক্টৰ আছিল এই কোৰ্ট অফ ডাইৰেক্টৰ এতিয়া কি কৰিব আমাক ৰিপৰ্ট কৰিব ঠিক আছে ইংলেণ্ডক ডাইৰেক্ট ৰিপৰ্ট কৰিব ৰেভিনিউ ওপৰত বা মিলিটাৰী ওপৰত যদি কিবা কথা ক'ব লগা থাকে ডাইৰেক্ট আমাক কি কৰিব লাগিব ৰিপৰ্ট কৰিব লাগিব কইলে না কি কলে যে it strengthened the control of the British government over the company by requiring the court of director ঠিক আছে to report on its revenue civil and military affairs in India so ভাৰতৰ ভিতৰত যিবিলাক এফআইআৰ তোমালে কৰিবা যিবিলাক এফআইআৰ চলি থাকিব সেই প্ৰতিটো এফআইআৰ কি হ'ব এই ধৰণৰ আমাক ৰিপৰ্ট কৰিব লাগিব ডান স্যাৰ তবা
আকৌ এখন তোমাৰ এমেন্ডিং এক্ট অফ 1781 ঠিক আছে এমেন্ডিং এক্ট অফ 1781 এইখন এক্টে কি কৈছে 1781 একখনৰ মতে কি কৈছে 1781 স্যাৰ আৰু কিমান মিনিট ক্লাছ কৰিব আজি ক্লাছ আৰু এটো ষ্টপ কৰিম আৰু আজি এটো একটা কথা নকোৱা ভাল হ'ব ন আমি নেক্সট ক্লাছৰ পৰা এই এক্টৰ বিষয়ে পঢ়িম ঠিক আছে সো আজি যিখিনি পঢ়িলো কাৰোবাৰ একো ডাউট নাই নহয় চাগে ঠিক আছে সো আজি আমাৰ ক্লিয়াৰ হ'ল নে যদি এই পিডিএফ টো লাগে মই দি দিব পাৰিম ঠিক আছে যদি আমাৰ এই পিডিএফ টো যদি লাগে আমি কি পঢ়িলো কি আগবাগ কৰিলো ন এই আগবাগ কৰা পিডিএফ টো যদি লাগে মোক কৈ দিবা মই পিডিএফ টো কৰিম সেভ কৰি থৈ দিম ঠিক আছে এই পিডিএফ টো মই সেভ কৰি পেলাই মই দি দিব পাৰিম সেভ কেনে কৰে শিকিব লাগিব এটো কি হয় না ও কি কিবা হৈ গ'ল দেখোন ও এনেকৈ নহয় সেভ কেনে কৰে একবাৰ মই তোমাক সেভ কৰি দি দিব পাৰিলে আৰু ওকে সেভ এটা পাইছো কিবা save as type file name new document polity class 1 polity হৈ গ'ল দেখোন polity class 1 APSC / UPSC হ'ব দিলো save type not file থাকিব ডেস্কটপত সেভ কৰিলো new document polity class the file name is not valid name not valid তাৰ মানে এইটো নাম নহব নেকি কাটি দিও FFF বাহ FFF বুলি সেভ কৰিলে সেভ হৈ যায় সেভ সাকসেসফুলি হ'ল যদি কাৰোবাক লাগে মোক কমেন্ট কৰিবা মই এটা পিডিএফ সেন্ড কৰি ঠিক আছে সো কাইলৈ লগ পাম আৰু হিষ্ট্ৰি ক্লাছটো হৈ আছে নহয় থ্যাংক ইউ ভেৰি মাচ